Just buy only these books. Lịch tay. মোৰ ঘৰতে টাইখান্দি ভাষাটো কাম কৰিলোঁ। এতিয়া আছে মানুহ চাই থকা তেওঁ মোৰ নাম নাংথিমিতা নামচুমকৰ। আমি দুজন থাইলেণ্ডৰ বেংককৰ বাসিন্দা। মই প্ৰথম তাত 2018 চনত মই এটা কোৰ্চ শিকিবলৈ গৈছিলোঁ, থাই কোৰ্চ চুমাই ইনষ্টিটিউট বুলি এখনত। তাত মই 3মহীয়া কোৰ্চ এটা কৰিলোঁ থাইলেণ্ডত। আৰু তাত মই শিল্পাকৰণ ইউনিভাৰ্চিটি, একেখন ইউনিভাৰ্চিটিতে অৰিয়েণ্টেল লেংগুৱেজ ডিপাৰ্টমেণ্টত মই এজ এ ৰিচাৰ্চ স্কলাৰ, তাত ইণ্ডিয়ান যোনটো ডিপাৰ্টমেণ্ট আছে তাত মই কাম কৰি আছিলোঁ। আৰু আমাৰ 2022 চনত আমি দুজন বৈবাহিক জীৱনত হ'লোঁ একেলগে। আৰু 9 বছৰ হ'ল তাত থকা। একেখিনিয়ে গোটেইখিনি মিলে। টাই ভাষা আৰু আমাৰ ঠাই বহুত শব্দ মিল আছে। টোনেল লেংগুৱেজ হয় টাই ভাষাটো, অকণমান টোনৰ মানে ডিফাৰেঞ্চ আছে, কিন্তু ৱৰ্ড যোনখিনি আমি ইউজ কৰোঁ ডে টু ডে লাইফত গোটেইখিনিয়ে মানে শব্দ মিল আছে। আৰু আমাৰ মানুহৰ খোৱা বোৱা বা তাৰ যোনখিনি মানে নেচাৰেল হেবিটেট গোটেইখিনি অসমৰ লগত মিল আছে। আৰু আমি তাত ক'বলৈ গ'লে আমাৰ অসমৰ মানুহো বহুত আছে। আমাৰ এটা অসমীয়া ছ'চাইটি বুলি এখন আছে, তাত আমি সকলো উদযাপন কৰোঁ। বিহু, দুৰ্গা পূজা, যেনেকৈ আপোনালোকে চাগে গমেই পায়, মানে ভাৰতৰ বাহিৰত যিমানখিনি বাসিন্দা থাকে সকলোৰে এখন এখন সমাজ থাকে। আমাৰো তাত আছে সমাজ। আৰু আজি আমি ইয়ালৈ আহি খুব ভাল লাগিছে। আৰু ভৱিষ্যতে মই সকলোকে, এতিয়াতো আমাৰ অসমৰ পৰা ডাইৰেক্ট ফ্লাইটো দিছে গুৱাহাটীৰ পৰা বেংককলৈ। আৰু মই সকলোকে সুদূৰ ভৱিষ্যতে সকলোকে মই ক'ব বিচাৰোঁ যে থাইলেণ্ড খুব ওচৰ। মানে আমি যদি বিদেশ ভ্ৰমণ কৰিব বিচাৰে থাইলেণ্ড খুব ওচৰ হয়। আৰু পইচা পাতিৰ ক্ষেত্ৰতো খুব কম সীমিত এটা বাজেটেৰে আমি অহা যোৱা কৰিব পাৰোঁ। আৰু এতিয়া থাইলেণ্ডে অ'পেন কৰি দিছে, ভিছাও ফ্ৰী দিছিলে। সেইখিনিয়ে। আৰু আজি ইয়াত আহি হাবুঙলৈ আহি বিৰাট ভাল লাগিছে। ধন্যবাদ। ডাৰংফং ইনচান তেওঁ শিল্পাকৰণ ইউনিভাৰ্চিটি বেংককৰ প্ৰফেচাৰ আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ। আৰু আমাৰ ছোৱালী, তেওঁলোকৰ 2022 চনত বৈবাহিক সম্পৰ্ক স্থাপন হৈছে আৰু আহি আছে। আৰু আজি আমি হাবুঙলৈ আহিলোঁ সপৰিয়ালে, আশীৰ্বাদ মানে ল'লোঁ ইয়াত। আৰু আমি খুবেই সুখী ইয়াত দেখা পায়। আৰু আমাৰ শ্ৰদ্ধাৰ ককাইদেউ ডক্টৰ পুষ্প গগৈ ককাইদেউ আৰু ইয়াৰ যিখিনি সমাজ আছে, সুধী সমাজ সকলোৱে এই অঞ্চলটো এই শিপা যিটো অনুষ্ঠান, ইয়াৰ যিটো স্থিতি, সেইটো কাৰণে কাম কৰি আছে। আৰু আমি যদি অসম আৰু অসমীয়া বুলি চাওঁ, তেতিয়াহ'লে আমি চুকাফাৰ কথালৈ যাবই লাগিব, আদি ৰাজ্য। আৰু যোৱা বছৰ আমি মংমাও ভ্ৰমণ কৰি আহিছোঁ, চাইনাৰ যিটো মংমাও, য'ৰ পৰা আদি ৰাজ্য চুকাফা আহিছিলে। আৰু তাতো আমি যিসকল বিশেষজ্ঞক লগ পাইছিলোঁ, তেখেতসকলেও আমাক চুকাফাৰ আগমনৰ যিটো বুৰঞ্জী, যিটো ইতিহাস, সেই ইতিহাস আমাক জনাইছিলে। কেনেকৈ আহিছিলে, তেওঁৰ লগত কিমান মানুহ আহিছিলে, কিমান হাতী আহিছিলে, ঘোঁৰা আহিছিলে, যিটো আমি আগতে অসম বুৰঞ্জীত পাওঁ, সেইখিনিৰ লগত সবিশেষ মিল আছে। গতিকে সেইটো আমাৰ গৌৰৱ। আমি অসমীয়া আৰু অসম বুলি ক'লে নিশ্চয় এইখিনি বস্তু লৈহে আমি আগুৱাব লাগিব। গতিকে আজি ইয়ালৈ আহি আমি অতি সুখী, অতি ভাল পাইছোঁ। ধন্যবাদ। And stayed in our places, especially in my home, in our home in Dhemaji. And Patsaku, he visited Patsaku and all Ahom villages. And he cooperated with the members of the Atasu here. And he has done work on Ahom revivalism. And that's why he got acquainted with us, and his daughter has been married to him. So he is a
now a big professor of Thailand, so we are very happy. Actually, he is like my younger brother. Okay. So glad to visit Habung again. More than 20 years I ever visit. At that time is didn't establish the temples. Just that we know from the Dr. Puspa Gogoi, he's a leader of the Ahom association about the Habung is an important place for the Ahom kingdom when the Sirkapa king established the Ahom kingdom more than 600 years ago in 1253. Then established in this land before the main kingdom of the Assam at the first time. Then I think it's this important place and also it's significant from the Assamese history for this place. And also I joined to the some function like the Fa Luang, they're blessing us from the rituals of the priest or the, we call Mo Luang in that time, and still remain in this place. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত